মই তামোলপুৰৰ এখন ভিতৰুৱা জনজাতীয় অধ্যুষিত অঞ্চল এটাত মই উপস্থিত আছোঁ আৰু নিৰ্বাচনী বতৰ নিৰ্বাচনৰ খবৰ এই গোটেইখিনি খবৰ ল'বলৈ মই ঢেকীপোটা যিখন গাঁও সেই গাঁওখনত মই উপস্থিত আছোঁ আৰু মোৰ লগত অজস্ৰ লোক আছে এই গাঁওখনৰ তেওঁলোকে কি বিচাৰে কেনেকুৱা ধৰণে তেওঁলোকৰ জনপ্ৰতিনিধি হোৱাজন বিচাৰে কেনেকুৱা বতাহ বলিছে ইয়াত নিৰ্বাচনী বতাহ সকলো আমি কথা পাতিবলৈ চেষ্টা কৰিম নিৰ্বাচনী বতাহ কেনেকুৱা দেখা পাইছে আমি ইয়াতে নিৰ্বাচনী বতাহ এবাৰ মানে যিটো নেকি দেখা পাইছোঁ ৰাইজৰ যিটো উৎসাহ বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী মাননীয় বিশ্বজিৎ দৈমাৰী তেখেতৰ প্ৰতি এটা মানে আকৰ্ষণ আমি হোৱা দেখিবলৈ পাইছোঁ ধৰক তাৰ লগতে আৰু ইয়াতে ধৰ বিজেপিৰ হৈ তেখেতে আৰু লগতে তাৰ আমি যিবিলাক নেকি BPFৰ কৰ্মী আছে তেখেতসকলক একগোট হৈ পেলাই আমি কাম কাজবিলাক কৰি থকা দেখা পাইছোঁ আৰু ৰাইজে বিচাৰিছে কি এটা উন্নয়ন হওক যিহেতু বিশ্বজিৎ দৈমাৰী আমাৰ ইয়াত আগতো মানে 2001 চনত MLA আছিলে আমাৰ তামোলপুৰ বিধানসভা সমষ্টিৰে তাৰোপৰি তেখেতে আমাৰ 4বাৰকৈ তেখেতে আমাৰ ৰাজ্যসভাৰ সাংসদ হৈছে যোৱাটো ছিজনত তেখেতে আমাৰ পানেৰী সমষ্টিৰ পৰা জয়যুক্ত হৈ পেলাই তাতে বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰিছে গতিকে আমাৰ ইয়াৰ জনসাধাৰণে এটা মানে বিচাৰিছে কি তেখেতে এজন ধৰক ৰাজনৈতিকভাৱে এজন পৰিপক্ক ব্যক্তি তেখেত মানে গোটেই জনসাধাৰণৰ কাম কাজবিলাক কৰিব পাৰিব বুলি মানে ৰাইজৰ এটা বিশ্বাস হৈছে প্ৰমোদৰ আমি মিটিংটো দেখা নাই বিশ্বজিৎ দৈমাৰী ছাৰকে যিখিনিভাৱে মানুহে আঁকোৱালি লৈছে গতিকে এইটো আমি ৰাইজ হিচাপে আমি কিমান সবল প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আচলতে ভাল সবল ভাল শক্তিশালী প্ৰাৰ্থী গতিকে প্ৰাৰ্থী হিচাপে আমি আছোঁ ৰাইজ আছোঁ আমি বিশ্বজিৎ দৈমাৰীৰ পিছলৈকে আমি অলপ ঘূৰি যাম তেখেতে ইয়াৰ আগতে ইয়াত MLA আছিল সেই সময়তে তামোলপুৰ সমষ্টিত তেখেতে বহুত কাম কৰি গৈছিল ৰাইজে তেখেতক যথেষ্ট বিশ্বাসত লৈছিল সেই সময়তে তাৰপিছত তেখেতে অন্য ঠাইলৈকে পৰিৱৰ্তন হৈ গৈছিল যদিও তেখেতে তামোলপুৰৰ উন্নয়নৰ কাৰণে তাতে থাকিও তামোলপুৰৰ উন্নয়নৰ কাৰণে যথেষ্ট তামোলপুৰক পাহৰি যোৱা নাই যথেষ্ট তেখেতৰ আগ্ৰহ আছে তামোলপুৰ ৰাইজৰ লগত মিলা প্ৰীতিৰে তেখেতে চলি যাব পাৰে আৰু ৰাইজে যথেষ্ট ভাল পায় হয় এতিয়া আমি বিশ্বজিৎ দৈমাৰী যিহেতু আমাৰ তামোলপুৰ সমষ্টিৰ নতুন নহয় একেবাৰে পুৰণা মানুহ তেখেতে আমাৰ তামোলপুৰত দুবাৰকৈ বিধায়ক হৈ গৈছে আৰ্টফেডৰ এটা সময়ত চেয়াৰমেন হৈছিল আৰু ঠিক তেনেকুৱা আৰ্টফেডৰ চেয়াৰমেন হৈ পেলাই তেখেতে আমাৰ এই তামোলপুৰ অঞ্চলৰ বহুখিনি মহিলাক কিছুমান মানে কামত আগবঢ়াই লৈ গৈছে আৰু তেখেতৰ নেতৃত্বত তেখেতৰ চেষ্টাত আমাৰ তামোলপুৰত মানে জল ফটফটকৈ বহুখিনি উন্নয়নমূলক কাম আমি নিজ চকুৰে দি দেখা পাইছোঁ নিজ হাতেদি লাৰি পাইছোঁ নিজ ভৰি দি আমি খচি পাইছোঁ ধৰি লোৱা আমাৰ এই ঢেকীপোটা অঞ্চলতে ঢেকীপোটাৰ পৰা নাওকাটা যোৱা যিটো বৃহৎ এটা লাম্বা দলং এই দলংটো তেখেতে ৰাইজৰ আগত যেনেকৈ কথা দিছিল তেনেকুৱা তেখেতে কৰি দেখুৱাইছে আৰু আমি ধৰি লোৱা নাগৰিজুলিৰ পৰা সিফালে বাঙালীপাৰাৰ ফালে যোৱা যিটো বৃহৎ বাল্টিং বৰনদীৰ যিটো দলং এই দলংখনত তেখেতৰ চেষ্টাতে হোৱা বুলি আমাৰ এই অঞ্চলৰ সমস্ত ৰাইজে জানে আৰু ইফালে আমাৰ কাউৰবাহাটো মানে এই গড়েশ্বৰ ওলাব পৰা যিটো এটা সময়ত দলং হৈছে সেইটো দলঙো তাৰমানে তাৰ চেষ্টাতে হোৱা বুলি আমাৰ ৰাইজে জানে যুৱ প্ৰজন্ম আছে ইয়াত কেনেকুৱা দেখা পাইছে ভালে দেখা পাইছোঁ যিখিনি কৰিছে ভালে কৰিছে শিক্ষামূলকভাৱেও মানে কিছু জড়িত আছে তাৰমানে বিশ্বজিৎ দৈমাৰীৰ ইয়াতে বতাহ বলা পৰিলক্ষিত চবখিনি তেখেতে ভালে এনে তাৰ তেখেতৰ বহুত ভাল তাৰমানে আমাৰ ইয়াতে বহুত গৰীব চলি দুই ঘৰ মানুহৰ চাকৰি বনাই দিছে তাৰপিছত ই বেছি দিন হোৱা নাই তাৰপিছত আৰু এজন গৰীব মানুহৰ ল'ৰা এটা ছোৱালী এটা সকলো ধৰণে সহায় সহযোগিতা কৰি আহিছে 9 তাৰিখে নিৰ্বাচন আৰু এই নিৰ্বাচনৰ পূৰ্বে আচলতে আমি ইয়াত যি প্ৰত্যক্ষ কৰিছোঁ এয়া হ'ল যে বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ সপক্ষে আচলতে ইয়াত বতাহ বলিছে